নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল সকলোকে আজি পুনৰ নতুন এটা ভিডিঅ' লৈ আহিছো সেই ভিডিঅ'টো হৈছে আপুনি কেনেকৈ যি অসম চৰকাৰে থাৰ্ড গ্ৰেডৰ পদসমূহ আৰু ফৰ্থ গ্ৰেডৰ পদসমূহ মুকলি কৰিছিল কেনেকৈ আবেদন কৰিব সম্পূৰ্ণ ফৰ্ম ফিলিং কেনেকৈ কৰিব সম্পূৰ্ণ ডিটেইলছ আজি ভিডিঅ' লৈ আহিছো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব গুটেখিনি বুজি পাব আজি শেষলৈকে বুজাম আপোনালোকে শেষলৈকে চাই থাকিব প্ৰথমৰ পৰা আৰম্ভণিলৈকে কেনেকৈ ফৰ্ম ফিল আপ কৰে যেহেতু মই এটা ভিডিঅ' আপলোড কৰিছো ফ'ৰ্থ গ্ৰেডৰ আজি মই থাৰ্ড গ্ৰেডৰ এপ্লাইটো দেখাম ফ'ৰ্থ গ্ৰেডৰ এপ্লাইটো আপুনি যদি চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক থাকিব আৰু তাত গৈ পেলাই আপুনি ক্লিক কৰি চাব পাৰিব ফ'ৰ্থ গ্ৰেডৰ এপ্লাই কেনেকৈ কৰে আজি দেখাম থাৰ্ড গ্ৰেডৰ এপ্লাই কেনেকৈ কৰে যেহেতু দুটাকৈ ৱেবছাইট চৰকাৰে মুকলি কৰিছিল এটা অসম চৰকাৰৰ অফিচিয়েল ৱেবছাইট assamgov.in আৰু এটা seva.online.org দুটাকৈ ৱেবছাইটত যেহেতু এপ্লাইসমূহ চলাৰ কাম কৰাইছে গতিকে দুটাকৈ ৱেবছাইট মুকলি কৰিছে আৰু এই দুটা ৱেবছাইটৰ যোগেদি আপুনি অনলাইন আবেদন কৰিব পাৰে এতিয়া মই seva.online.org এই ৱেবছাইটটোত আহিছো এই ৱেবছাইটটোত আহিলে আপুনি এনেকৈ এটা পেজ দেখিব যিটো পেজৰ দুটা লিংক থাকিব থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ সেই দুটাৰ লিংকৰ যোগেদি আপুনি এপ্লাইসমূহ কৰিব পাৰে এনেকুৱা এটা পেজ থাকিবই মই ডেছক্ৰিপশ্যনত লিংক দিম ডাইৰেক্ট আপুনি এনেকুৱা পেজত আহি যাব এতিয়া মই বাওঁফালে আপোনালোকে দেখিবলৈ পাইছে যে ষ্টেট ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট আৰু ষ্টেট সোঁফালে দেখিবলৈ পাইছে ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 পোষ্ট আজি মই দেখাম ক্লাছ 3 পোষ্টসমূহ কেনেকৈ এপ্লাই কৰে যেহেতু মই ফ'ৰ্থ গ্ৰেডৰ পোষ্টসমূহ কেনেকৈ এপ্লাই কৰে অলৰেডি ভিডিঅ' বনাই আপলোড কৰিলোৱে যদি দেখা নাই ডেছক্ৰিপশ্যনত লিংক থাকিব সেইটো গৈ আপুনি চাব পাৰে আজি মই দেখাম থাৰ্ড গ্ৰেডৰ ইয়াত তলত দুটা অপশ্যন থাকিব দুইফালে এপ্লাই হিয়েৰত মই ক্লিক কৰি দিম বাওঁফালে থকা অপশ্যনটো ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা পেজত আপোনাক লৈ আহিব যেটো পেজত আপুনি কিছুমান ডাউট লাগি থকা কোৱেশ্যনসমূহৰ এনসাৰো পাই যাব ইয়াত কিছুমান কোৱেশ্যন আছে আৰু এনসাৰসমূহ আপুনি ইয়াৰ পৰা চাই ল'ব পাৰে বা মই এটা ভিডিঅ' বনাইছিলো এই কোৱেশ্যন বিলাকৰ ওপৰত সেই ভিডিঅ'টো ডেছক্ৰিপশ্যনত লিংক থাকিব আপুনি চাই ল'ব পাৰে ইয়াত কিছুমান কোৱেশ্যন আছে যেনেকুৱা মই থুলমূলকৈ কৈ দিছো যেনে আপুনি এমপ্লয়মেন্ট এক্সচেঞ্জ অফিসত আপোনাৰ নাম ৰেজিষ্ট্ৰেচন আছে নে নাই বা আপুনি অফলাইনত যোনখন কৰিছিল এতিয়া নতুনকৈ ৰি-ৰেজিষ্ট্ৰেচন কৰি নম্বৰটো আছে নে নাই যদি নাই তেতিয়াহ'লে আপুনি নোৱাৰিব তাৰ পিছত আপুনি মাল্টিপল এপ্লাই পোষ্টত এপ্লাই কৰিব পাৰিব নহয় সেইখিনি কোৱেশ্যনে বেছি কোৱেশ্যন নাই ইয়াত আপুনি যোনখিনি ডাউট লাগা কথা আছে ইয়াত গ্ৰেজুৱেট হলে কি পোষ্টত এপ্লাই কৰিব পাৰে তেনেকুৱা ধৰণৰ কোৱেশ্যনে যদি আপুনি গুটেখিনি কোৱেশ্যনৰ এনসাৰ জানিব বিচাৰিছে মই এটা ডিটেইলছ ভিডিঅ' বনাই থৈছো হেতু লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব হেতু আপুনি ক্লিক কৰি চাব পাৰে আজি মই যেহেতু এপ্লাই প্ৰসেছটো দেখাম গতিকে বেছি দীঘলীয়া নকৰো ভিডিঅ'টো নহলে আপোনালোকৰ আমনি লাগিব আজি মই এপ্লাই দেখাব বিচাৰিছো এতিয়া এপ্লাই কৰিবৰ কাৰণে ইয়াৰ ৰেজিষ্ট্ৰেচন এটা অপশ্যন দেখিব এই পেজটো ৰেজিষ্ট্ৰেচন অপশ্যনটোত ক্লিক কৰিব লাগিব প্ৰথম ৰেজিষ্ট্ৰেচন অপশ্যনত ক্লিক কৰাৰ পিছত আপুনি এনেকুৱা এটা পেজ দেখা পাব যেটো পেজত আপোনাক গুটেই গাইডলাইনবোৰ লিখা আছে ইয়াত যদি আপোনাৰ কিছুমান ডাউট থাকে ইয়াত গুটেখিনি পঢ়িলে আপুনি গম পাই যাব এপ্লিকেশনটো কৰাৰ আগত ইমান পঢ়িবও দৰকাৰ নাই মই যেহেতু আপোনালোকক বুজামে আৰু আপোনালোকে যদিহে সন্দেহ লাগে তেতিয়াহ'লে ইয়াত এনেকৈ পঢ়ি চাব পাৰে ইয়াত মই কোৱা কথাবিলাকে আছে গতিকে আপুনি এনেকৈ পঢ়ি চাব ইয়াত আপুনি তললৈ স্ক্ৰল ডাউন কৰি গৈ থাকিলে নেক্সট অপশ্যনটো দেখিব নেক্সট অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আৰু এটা পেজত আপোনাক লৈ যাব ইয়াৰ আগতে এটা কথা কওঁ আপুনি এই এপ্লাইটো গুগল ক্ৰোম অথবা কম্পিউটাৰত কৰিলে ফায়াৰফক্সত কৰিব মোবাইলত দেখা আছো গতিকে মোবাইলত আপোনালোকে যদি কৰে তেতিয়াহ'লে আপুনি গুগল ক্ৰোমত কৰিলে বেটাৰ হ'ব এতিয়া মই নেক্সট অপশ্যনটোত ক্লিক কৰি দিছো নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ দেখা পাব যেটো পেজত আপুনি ভৰাব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰ মোবাইল নাম্বাৰত ওটিপি যাব ওটিপিটো ভেৰিফাই কৰিব লাগিব সেকেন্ড ঘৰটোত মোবাইল নাম্বাৰ তলৰ ঘৰটোত এটো ঘৰত আপুনি ভৰাব লাগিব এক্সচেঞ্জ নাম্বাৰ আপুনি যদিহে এক্সচেঞ্জ নাম্বাৰ এতিয়ালৈকে ৰেজিষ্ট্ৰেচন কৰা নাই নতুনকেও কৰা নাই তেতিয়াহ'লে আপুনি কৰি লওক যেটো অনলাইনে হয় এতিয়া কামবিলাক মই এটা ভিডিঅ' বনাইছিলো মই ভিডিঅ'টো বনাইছিলো এই ধৰণে
আপুনি আগতে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলে যেহেতু আপুনি অফলাইনত কৰিছিল ৰি-ৰেজিষ্ট্ৰেশ্যনৰ কথা অহা নাছিল কিন্তু এতিয়া অনলাইন ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰি-ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়া কেনেকুৱা সকলো ভিডিঅ' এটা বনাই থৈছো সকলো ডিটেইলছ আপুনি হেতু চাব পাৰে ডেসক্ৰিপচনত লিংক থাকিব এতিয়া নেক্সট আহো আপোনাৰ মোবাইল নাম্বাৰ সেকেন্ড ঘৰটোত আপুনি এনেকৈ ভৰাব লাগিব মোবাইল নাম্বাৰটো ভৰাৰ লগতে এটো ঘৰত আপোনাৰ ওটিপি সেন্ড কৰিব লাগিব ওটিপি সেন্ড কৰাৰ পিছত আপুনি ইয়াত ওটিপি আহিব ওটিপিটো ইয়াত ভেৰিফাই কৰি দিব লাগিব এই মোবাইল নাম্বাৰ ভেৰিফাই কৰাৰ পিছত আপুনি তলত দেখিবলৈ পাব নেক্সট অপচনটো হেতুত আপুনি ক্লিক কৰি দিব নেক্সট অপচনত ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজত আপুনি গুছি আহিব এনেকুৱা এটা পেজত আপুনি গুছি অহাৰ পিছত ইয়াত কেইটামান অপচন থাকিব যেহেতু থাৰ্ড গ্ৰেডৰ পোষ্টসমূহ 4টা কেটেগৰীত ভগাইছে এ বি সি ডি ভাগ কৰিছে আপুনি ইয়াত চাই ল'ব পাৰিব প্ৰথম ওপৰত লিখা আছে টাইপ অফ পোষ্ট কেটেগৰী অফ পোষ্ট ইউ কেন সিলেক্ট এনি or 1 or any 2 or all 3 or all 4 আপুনি 4টাটো কৰিব পাৰে আপুনি 2টাটো কৰিব পাৰে আপুনি এটাটো কৰিব পাৰে আপোনাৰ যদিহে সেইখিনি কোৱালিফিকেশন আছে ইয়াত এতিয়া এ কেটেগৰীত মই দেখাম এ কেটেগৰী লিখা আছে ফৰ দা পোষ্ট ৱে মিনিমাম কোৱালিফিকেশন ইজ উইথ গ্ৰেজুৱেট ডিগ্ৰী আপোনাৰ মিনিমাম কোৱালিফিকেশন গ্ৰেজুৱেট ডিগ্ৰী যদি আছে তেতিয়া হলে আপুনি ইয়েস কৰক আৰু যদি নাই তেতিয়া হলে নো কৰক যদি আছে ইয়েস কৰক মই যেহেতু নাই নো কৰিছো তাৰ পিছত আপোনাৰ বি অপচনটোত লিখা আছে যে ফৰ দা পোষ্ট বি কেটেগৰীত লিখা আছে ফৰ দা পোষ্ট হুৱেৰ মিনিমাম কোৱালিফিকেশন ইজ উইথ গ্ৰেজুৱেট ডিগ্ৰী উইথ ডিপ্লোমা অৰ ডিগ্ৰী ইন কম্পিউটাৰ সায়েন্স আপোনাৰ যদি কম্পিউটাৰ সায়েন্সৰ ডিগ্ৰী আছে বেচেলৰ ডিগ্ৰী আছে বা আপোনাৰ কম্পিউটাৰ ডিপ্লোমা আছে বা আপোনাৰ কোৱালিফিকেশন গ্ৰেজুৱেট এই গুটেই কেটা লাগিব গুটেই কেটা যদি আপোনাৰ আছে তেতিয়া হলে আপুনি ইয়েস কৰক আৰু যদি নাই তেতিয়া হলে নো কৰক যেহেতু মোৰ নাই যেহেতু মোৰ কম্পিউটাৰ ডিপ্লোমা আছে কিন্তু ইয়াত এটা কথা কৈছে গ্ৰেজুৱেট হ'ব লাগিব গ্ৰেজুৱেটো হ'ব লাগিব কম্পিউটাৰ ডিপ্লোমাও লাগিব আৰু কম্পিউটাৰ সায়েন্স যদি আছে তেতিয়া ডিপ্লোমাৰ কথা নাই কম্পিউটাৰ সায়েন্স এপ্লিকেশন যদি আছে কৰি থৈছে তেতিয়া হলে ইয়েস দিয়ক যেহেতু মোৰ নাই নো দিছো সি পোষ্টত আপুনি কৰিব বিচাৰিলে ইয়াত কোৱালিফিকেশন লাগিব এছএছএলসি অৰ ইকুইভ্যালেন্ট এক্সামিনেশন পাস অৰ্থাৎ হাই সেকেন্ডাৰী অথবা এছএছএলসি হ'ব লাগিব তেতিয়া ইয়াত ইয়েস দিয়ক যদি নাই নো দিয়ক যেহেতু মোৰ আছে ইয়েস দিম তাৰ পিছত ডি2 অকল ড্ৰাইভাৰৰ কাৰণে ডি ফৰ পোষ্ট অফ ড্ৰাইভাৰৰ কাৰণে মিনিমাম কোৱালিফিকেশন ইয়াত লাগিব মেট্ৰিক পাস অথবা হাই সেকেন্ডাৰী আৰু আপোনাৰ ড্ৰাইভিং লাইসেন্স লাগিব ইয়াত যদি আছে ইয়েস দিয়ক আৰু যদি নাই নো দিয়ক আপুনি যদি গ্ৰেজুৱেট আৰু আপোনাৰ ডিপ্লোমা আছে কম্পিউটাৰত আপোনাৰ কম্পিউটাৰ এপ্লিকেশনত ডিগ্ৰী কৰি থৈছে তেতিয়া হলে উপকেটাত কৰক তলকেটা তেতিয়া নো দিয়ক আপোনাৰ যোনকেটা আছে ইয়াৰ ভিতৰত আপুনি দি লওক যদি উপকেটা আছে ইয়েস দিয়ক তলকেটা নাই যদি নো দিয়ক আৰু যদি উপকেটা নাই তেতিয়া হলে নো দিয়ক উপকেটা তলকেটা আছে যদি ইয়েস দিয়ক আৰু যদি হে গুটেকেটা আছে গুটেকেটা ইয়েস দিয়ক হেতু আপোনাৰ মতে চাই লওক এতিয়া স্ক্ৰল ডাউন কৰিলে আপুনি দেখিবলৈ পাব পাৰ্সোনেল ইনফৰমেশনত আপুনি প্ৰথম ভৰাব লাগিব আপোনাৰ ফুল নেম অফ এপ্লিকেন্ট আপোনাৰ ইয়াত কেপিটেল লেটাৰত আপোনাৰ গোটেই নামটো সম্পূৰ্ণ ভৰাই দিয়ক তাৰপিছত গাৰ্জিয়ান নেম অফ ফাদাৰ নেম ভৰাওক ইয়াত তাৰপিছত নেম অফ স্পাউস অফ এপ্লিকেন্ট ইয়াত আপোনাৰ ওয়াইফ আছে যদি ইয়াত ভৰাই দিয়ক তাৰ পিছৰ ঘৰটোত নেম অফ মাদাৰ অফ দা এপ্লিকেন্ট ইয়াত আপোনাৰ মা নাম ভৰাই দিয়ক তাৰ পিছত আপোনাৰ ইয়াত ডেট অফ বাৰ্থ পিছৰ ঘৰটো ডেট অফ বাৰ্থ ভৰাওক তাৰ পিছত আপোনাৰ আহি গল জেন্ডাৰ ইয়াত আপুনি সিলেক্ট অপচনটো জেন্ডাৰত জেগাত সিলেক্ট অপচনটোত ক্লিক কৰিলে আপোনাৰ ওলাই যাব মেল ফিমেল হেতুটা আপুনি সিলেক্ট কৰি বহাই দিয়ক তাত তাৰ পিছত ইয়াত ক্যাটাগৰী আছে ক্যাটাগৰীটো মই দেখা আছো ক্যাটাগৰীত আপুনি এনেকৈ ক্লিক ক্যাটাগৰী বিলাক ওলাব আপুনি ওবিসি হয় নে এসসি হয় নে এসটি হয় সেইখিনি ইয়াত দি দিব পাৰিব আপুনি যদি ওবিসি তেতিয়া হলে ওবিসি ত ক্লিক কৰক এসটি হয় যদি এসটি ত ক্লিক কৰক এসসি হয় যদি এসটি জেনাৰেল হয় যদি জেনাৰেল মই যেহেতু ওবিসি ত ক্লিক কৰিম তাৰপিছত ইয়াত আপোনাৰ কাষ্টটো ওলাব
OBC যেহেতু ভাগ থাকিব ইয়াত SC ST কোনো ভাগ নাথাকে OBC তেনেকৈ ভাগ থাকিব মৰাণ মটক টাই আহোম চুতীয়া কোচ ৰাজবংশী আপোনাৰ যোনটো হয় সেইটো বহাই দিয়ক মই যেহেতু কোচ ৰাজবংশী দিম তাৰপিছত আপুনি এনেকৈ স্ক্ৰল ডাউন কৰি থাকিব স্ক্ৰল ডাউন কৰিলে দেখা পাব ইয়াত এটা অপচন আৰু দিব্যাং পাৰ্সন উইথ ডিসেবিলিটি আপোনাৰ যদি আপুনি যদি দিব্যাং হয় তেতিয়াহলে আপুনি ইয়াত ক্লিক কৰিলে yes দিয়ক আৰু যদি আপুনি দিব্যাং নহয় তেতিয়াহলে no দিয়ক যদি আপুনি দিব্যাং yes দিলে আপুনি কিমান পাৰ্সেন্ট ডিসেবিলিটি ইয়াত দিব লাগিব তাৰপিছত দিব্যাং টাইপস ইয়াত দিব লাগিব আপুনি চাই থাকক ইয়াত দিব্যাং টাইপ আপুনি ইয়াত দিব্যাং টাইপ বিলাক লিখা আছে কি টাইপৰ ভিতৰত আপুনি যদি ইয়াত লিখা টাইপ ভিলাই দিব্যাং টাইপ ভিলাকৰ ভিতৰত নপৰে তেতিয়াহলে আদাৰ সিলেক্ট কৰিব পাৰে আৰু আপুনি দিব্যাং নহলে নো দিলে একো অপচন নোলায় তাৰ পিছত আপুনি এক্স সাৰ্ভিসমেন যদি হয় এটোত ক্লিক কৰিলে yes দিয়ক আৰু যদি নহয় নো দিয়ক তাৰপিছত নেশনালিটি ইণ্ডিয়ান এটো আহি থাকিব তাৰ পিছত ৰিলিজিয়নত আপুনি ইয়াত হিন্দু মুছলিম শিখ খ্ৰীষ্টিয়ান জৈন আদাৰ্স গোটেইকেইটাৰ ভিতৰত আপোনাৰ যোনটো হয় সেইটো বহাই দিয়ক তাৰ পিছত আহি গ'ল permanent address information এটো আপুনি permanent address তো ভৰাব লাগিব permanent address line 1 address line 2 address line 3 তিনটা আছে address line 1 ত village post office লিখি দিয়ক তাৰপিছত ইয়াত লিখি দিয়ক আপোনাৰ পিন কোড তাৰপিছত ইয়াত আপোনাৰ লিখি দিয়ক ডিস্ট্ৰিক্ট ষ্টেট গোটেইকেইটা মিলাই কৰি আপুনি লিখি দিব তেনেকৈ তাৰপিছত সেকেন্ডটো আছে ইয়াত আকৌ ভিলেজ তো লিখি দিব পাৰে তাৰপিছত সিটিৰ জায়গা থাকিলে আপুনি সিটিটো লিখিব পাৰে ইয়াত পুলিশ ষ্টেচন বহাই দিয়ক ইয়াত পিন কোড বহাই দিয়ক তাৰ পিছত আপুনি ডিস্ট্ৰিক্টটো এনেকৈ সিলেক্ট কৰিব পাৰিব ডিস্ট্ৰিক্টটো আপুনি এনেকৈ ক্লিক কৰিলে আপুনি ইয়াত এনেকৈ ডাউন কৰি আপ কৰি এনেকৈ চাই থাকিব পাৰে আপোনাৰ যোনটো ডিস্ট্ৰিক্ট হয় ইয়াত শো কৰিব আপুনি হেতু বহাই দিব তাৰপিছত ইয়াত আপোনাৰ ৰেভিনিউ সাৰ্কেল পিছতো ঘৰত ৰেভিনিউ সাৰ্কেল তাৰপিছত নেম অফ ব্লক এনেকৈ ইয়াত আপোনাৰ নেম অফ ব্লক অফ পঞ্চায়ত ডিপাৰ্টমেন্ট মিউনিসিপাল বোৰ্ড টাউন কমিটি এটো আপুনি বহাই দিব পাৰে এটো ম্যান্ডেটৰি নহয় আপুনি নবহালেও কথা নাই এতিয়া হু এটা কথালৈ ইয়াত তলত এটা দেখিব এটো দেখিব প্ৰেজেন্ট এড্ৰেছ নট সেম উইথ পাৰ্মানেন্ট এড্ৰেছ আপোনাৰ যদি প্ৰেজেন্ট এড্ৰেছ তো পাৰ্মানেন্ট এড্ৰেছৰ সৈতে একেই নহয় তেতিয়াহলে আপুনি টিক কৰিব লাগিব টিক কৰিলে আকৌ তেনেকুৱা ঘৰকেইটা ওলাব এড্ৰেছ লাইন 1 এড্ৰেছ লাইন 2 এনেকৈ এড্ৰেছ লাইন 2 একেখিনি বক্সে ওলাব তাত আপোনাৰ আকৌ প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছৰ সৈতে নিমিলিলে বাকি প্ৰেজেন্ট এড্ৰেছটো আপুনি বহাই দিব তাত হেতু টিক কৰিলে এই বক্সটো টিক কৰিলে আপোনাৰ হেতু ওলাব তাৰপিছত এটো ঘৰ আপুনি ইমেইল আইডি বহাব লাগিব তাৰ পিছত এটো ঘৰ আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰ এটা ম্যান্ডেটৰি নহয় আপুনি বহাই দিব তেও বহাই দিয়াৰ পিছত আপুনি এতিয়া স্ক্ৰল ডাউন কৰিব লাগিব স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি ইয়াত দেখিব পাব প্ৰিফাৰেন্স অফ ডিস্ট্ৰিক্ট ফৰ এপিয়াৰিং ইন দা ৰিটেন এক্সামিনেশ্যন আপুনি ৰিটেন এক্সামিনেশ্যনত কোনটো সেন্টাৰ সিলেক্ট কৰিব বিচাৰিছে সেন্টাৰ এক্সাক্ট নহয় আপুনি কোনটো ডিস্ট্ৰিক্ট সিলেক্ট কৰিব বিচাৰিছে হেতু আপুনি আপোনাৰ যোনটো ডিস্ট্ৰিক্টৰ বাসিন্দা হয় আপুনি হেতু ডিস্ট্ৰিক্ট দিব ফাৰ্স্ট প্ৰিফাৰেন্স ৰাখিব খেলিমেলি নকৰিব খেলিমেলি কৰিলে আপোনাৰ দিগদাৰ হ'ব আপোনাৰ পৰীক্ষা দিয়াত খেলিমেলি হ'ব আৰু তেতিয়া আপুনি জেগালৈ যাবলৈ অসুবিধা হ'ব আপোনাৰ প্ৰথম আপুনি যোনটো ডিস্ট্ৰিক্টৰ বাস কৰে হেতু ডিস্ট্ৰিক্ট ইয়াত এনেকৈ ওলাব আপুনি হেতু এনেকৈ সিলেক্ট কৰি দিব তাৰ পিছত প্ৰিফাৰেন্স নাম্বাৰ 2 টোত আপুনি তাৰ ওচৰৰ এখন ডিস্ট্ৰিক্ট দি দিব তাৰ পিছত প্ৰিফাৰেন্স ষ্টেট আপুনি তেনেকৈ ওচৰ এখন দি দিব যাতে সুবিধা হয় মেবি প্ৰথমখনতে আপুনি পৰিব হেতু খুবেই সম্ভাৱনা আছে প্ৰথম প্ৰিফাৰেন্স টোতে আপুনি এক্সাম দিব পাব হেতু ইমান চিন্তা কৰিব লগা কথা নহয় কিন্তু তথাপিও এটা ভাল জায়গাত পৰিবলৈ আপুনি হেকেটা ভাল কৰি দিয়ক এতিয়া আহি গ'ল কোৱালিফিকেশন ডিটেইলছ অল ডিগ্ৰী মাষ্ট বি একুৱাৰ্ড ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি বোৰ্ড আপুনি ইয়াত কোৱালিফিকেশন খিনি ভৰাব লাগিব কোৱালিফিকেশন খিনি ভৰাবলৈ আপুনি প্ৰথম কোৱালিফিকেশন ষ্ট্ৰীম এখিনি ওপৰত লিখা আছে এছএছএলসি ইকুইভেলেন্ট ইয়াত আপুনি এছএছএলসি টো ভৰাই দিব এছএছএলসি যেহেতু ষ্ট্ৰীম নাথাকে তাৰপিছত মাৰ্ক অবটেইন ইয়াত কিমান মাৰ্ক পাইছিল আপুনি ভৰাই দিব তাৰ পিছত এটো ঘৰত আপুনি টোটেল মাৰ্ক ভৰাব টোটেল মাৰ্ক কিমান আছে যেহেতু 600 থাকে 600 ভৰাব তাৰপিছত আপুনি পাৰ্সেন্টেজটো ক্যালকুলেট কৰি ল'ব পাৰ্সেন্টেজ আপোনাৰ কিমান হয় হেতু এটো ঘৰত বহাব তাৰপিছত ইয়েৰ অফ পাছিং আপুনি কিমান চনত পাস কৰিছে আপোনাৰ মাৰ্কশিট খনত লিখা থাকিব সেই মাৰ্কশিট খন বা সাৰ্টিফিকেট খন আপুনি চেক কৰক কিমান চনত পাস কৰিছে আপুনি হেতু এই বক্সত ভৰাই দিব
তাৰ পিছত আপোনাৰ আহি গ'ল নেম অফ স্কুল আপুনি কোন স্কুলৰ পৰা পাছ কৰিছে সেই স্কুলখন নাম স্কুলখনৰ নাম এই ঘৰটোত বহাই দিব তাৰ পিছত আপোনাৰ আহি গ'ল নেম অফ বোৰ্ড একেবাৰে শেষৰ ঘৰটো নেম অফ বোৰ্ড হেতু আপোনাৰ সেবা হয় নে সিবিএসই হয় নে আপুনি কি বোৰ্ডৰ পৰা পাছ কৰিছে হেতু আপুনি একে শেষৰ ঘৰটোত বহাব লাগিব এতিয়া আহো এছএছএলসি ইকুইভেলেন্ট এক্সামিনেশন পাস অৰ্থাৎ হাই সেকেন্ডাৰী আপুনি পাস কৰিলে এটো ঘৰত বহাব লাগিব হাই সেকেন্ডাৰী পাস কৰা হলে ষ্ট্ৰীম যেহেতু হাই সেকেন্ডাৰী আছে গতিকে এটো সিলেক্ট অপশনটোত ক্লিক কৰিলে তিনটা অপশন দেখিব আৰ্টস সায়েন্স কমাৰ্স আদাৰ্স হলে আদাৰ্স দিব পাৰে আৰ্টস হলে আৰ্টস সায়েন্স হলে সায়েন্স কমাৰ্স হলে কমাৰ্স এনেকে ক্লিক কৰিব লাগিব যোনটো ষ্ট্ৰীমৰ হয় ষ্ট্ৰীমটো ওলাব তাৰ পিছত ওপৰত কোৱা নিচিনাকে একেই হ'ব মাৰ্কস অফ 10 আপুনি কিমান পাইছে টোটেল মাৰ্কস কিমান পাইছে এটো সেকেন্ড ঘৰটোত বহাব লাগিব থাৰ্ড ঘৰটোত আপুনি পাৰ্সেন্টেজ কিমান পাইছে ক্যালকুলেট কৰি ল'ব ভালকে ল'বত ক্যালকুলেট কৰি থাৰ্ড ঘৰটোত আপুনি পাৰ্সেন্টেজ বহাই দিব তাৰ পিছত আহি গ'ল ইয়েৰ অফ পাসিং আপুনি কিমান সনত পাস কৰিছে সাৰ্টিফিকেট চাওক বা মাৰ্কশিট চাওক আপুনি তাত লিখা থাকিব আপোনাৰ ধুনিয়াকৈ লিখা থাকিব হেতু ইয়াত বহাই দিও কিমান সনত পাস কৰিছে 4 নম্বৰ ঘৰটোত তাইছো আপোনাৰ নেম অফ স্কুল কোন স্কুলৰ পৰা পাস কৰিছে হেতু আপুনি শেষৰ পৰা আগৰ ঘৰটোত বহাব লাগিব ওপৰত লিখাই থাকিব তাত তলে তলে বহালেই হ'ল নেম অফ স্কুল কোন স্কুল বা কলেজৰ পৰা পাস কৰিছে এটো ঘৰত বহাই দিও তাইছো শেষৰ আপোনাৰ বোৰ্ডটো কি হয় সিবিএসই হয় নে সেবা হয় নে জি বোৰ্ড হয় আপুনি শেষত বহাই দিব এটো কোন বোৰ্ডৰ পৰা পাস কৰিছে আপুনি এতিয়া আহি গ'ল তলত আহি গ'ল ডিগ্ৰী গ্ৰেজুৱেট ডিগ্ৰী আপুনি যদি গ্ৰেজুৱেট ডিগ্ৰী পোষ্টত এপ্লাই কৰে তেতিয়া হলে গ্ৰেজুৱেট ডিগ্ৰী ইয়াত দিব লাগিব বিএ কৰিছে নে বিএসসি কৰিছে নে বিকম কৰিছে নে বি কৰিছে নে বিটেক কৰিছে নে ইয়াত গুটেখিনি ওলাব আপোনাৰ যোনটো ডিগ্ৰী আছে তেতিয়া হেতু ডিগ্ৰী আপুনি এনেকে সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আপোনাৰ মাৰ্কস অফ 10 ত আপুনি এটো ঘৰত কিমান পাইছে আপুনি ভৰাই দিব আপোনাৰ ডিগ্ৰী মাৰ্ক ভেলাক বেলেগ হয় সাধাৰণতে 1917 এনেকুৱা থাকে আপুনি হেতু ঘৰত বহাব আপোনাৰ মাৰ্কশিট চাই পেলাই তাৰপিছত টোটেল মাৰ্কস আপুনি কিমান পাইছে হেতু ইয়াত টোটেল মাৰ্কস কিমান আছিল কিমান মাৰ্কস অফ 10 ত আপুনি কিমান পাইছে হেতু বহাব লাগিব টোটেল মাৰ্কস আপুনি কিমান পাইছে কিমান আছিল হেতু বহাব লাগিব তাৰপিছত মাৰ্কস অফ পাৰ্সেন্ট কিমান পাইছিল এটো উলিয়াই লওক সিজিপিএ আপুনি ফৰ্মুলাত মাৰি দিওক আপোনাৰ আহি যাব হেতু ইয়াত বহাই দিওক তাৰপিছত 4 নম্বৰ ঘৰটো ইয়াৰ অফ পাসিং কোন চনত পাস কৰিছে লিখা থাকিব মাৰ্কশিটতে হেতু আপুনি ইয়াত বহাই দিওক তাৰপিছত নেম অফ স্কুল কোন কলেজৰ পৰা পাস কৰিছে আপুনি ইয়াত বহাই দিওক তাৰপিছত নেম অফ বোৰ্ড ইউনিভাৰ্সিটি কোন ইউনিভাৰ্সিটিৰ আন্ডাৰত পাস কৰিছে হেতু ইয়াত বহাই দিওক হেখিনি ডিগ্ৰী খিনি বহাবলৈ তাৰ পিছত আহি গ'ল কম্পিউটাৰ সায়েন্স ডিপ্লোমা ইন কম্পিউটাৰ সায়েন্স এটো ঘৰত আপুনি ক্লিক কৰিলে সিলেক্ট অপশনটো ক্লিক কৰিলে আপুনি সমহীয়া কম্পিউটাৰ ডিপ্লোমা কৰিছে নে ফাৰ্স্ট ইয়াৰ 1 ইয়াৰ কৰিছে সেকেন্ড ইয়াৰ কৰিছে 3 ইয়াৰ কৰিছে যদি আপুনি 2 বছৰ কৰিছে 2 ইয়াৰত ক্লিক কৰিব 1 ইয়াৰ কৰিছে যদি 1 ইয়াৰত ক্লিক কৰিব 6 মান্থস কৰিছে যদি 6 মান্থ আপোনাৰ যোনটো হয় হেতু ক্লিক কৰিব 1 ইয়াৰ যদি কৰিছে 1 ইয়াৰত ক্লিক কৰিব মাৰ্কস অফ 10 যে লিখা আছে আপুনি কিমান পাইছিল মাৰ্কস হেতু আপুনি যদি নাজানে আপোনাৰ যদি সাৰ্টিফিকেটত এ গ্ৰেড থাকে বি গ্ৰেড থাকে আৰু যদি মাৰ্ক নাথাকে তেতিয়া হলে আপুনি ইনষ্টিটিউটত এবাৰ কল কৰক যোনটো ইনষ্টিটিউটত আপুনি শিকিছিল সেই ইনষ্টিটিউটৰ পৰা নাম্বাৰ ভিলাক আপুনি লওক কিমান মাৰ্ক পাইছিল আৰু কিমান মাৰ্কস পাইছিল গুটেকেটা বিষয়ত হেগেটা গুটেকেটা যোগ কৰি মাৰ্কস অফ 10 কিমান পাইছিল ইয়াত আপুনি বহাই দিওক তাৰপিছত টোটেল মাৰ্কস কিমান আছিল ইনষ্টিটিউটক খুদক গুটেখিনি ডিটেইলছ লৈ লওক যোনটো ইনষ্টিটিউটৰ পৰা আপুনি ওলাইছে হেতুত এনেকে আপুনি ইয়াত খুদি পেলাই মাৰ্কস বহাই দিওক তাৰপিছত পাৰ্সেন্টেজ তেনেকে গুটেখিনি সেম প্ৰসিডিউৰ কিমান চনত পাস কৰিছে লিখা থাকিব তাত তাৰপিছত নেম অফ স্কুল ইনষ্টিটিউটৰ নাম ইয়াত বহাই দিওক নেম অফ বোৰ্ড ইয়াত বহাই দিওক আপোনাৰ ইনষ্টিটিউটক ভালকে খুদি লওক তাৰ পিছত ডিগ্ৰী ইন কম্পিউটাৰ সায়েন্স আপুনি যদি কম্পিউটাৰ সায়েন্সৰ ডিগ্ৰী কৰিছে তেতিয়া বিসিএ কৰিছে এমসিএ কৰিছে যেটো কৰিছে আপুনি ইয়াত এনেকে ক্লিক কৰি বহাই দিওক আৰু মাৰ্কস খিনি আপোনাৰ মাৰ্কশিটত চাই লব ইয়াত যোনখিনি ওপৰ বুজালো সেম প্ৰসিডিউৰ তলখিনিও একেই বহাই দিব তাৰপিছত ইয়াত দুটা অপচন দিছে আদাৰ হায়াৰ কোৱালিফিকেশন ইফ এনি প্ৰফেশনেল যদি আপুনি হায়াৰ কোৱালিফিকেশন কৰি থৈছে এক্সট্ৰা বেলেগ আপুনি তলত বহাব পাৰে হেতু আপুনি যেটো কৰিছে আপুনি জানিব
তাৰপিছত আদাৰ ডিটেইলছত আহি গ'লো তলত স্ক্ৰল ডাউন কৰিলে ওলাব আদাৰ ডিটেইলছ ইয়াত বাওঁফালে লিখা আছে shows the medium of instruction for the question booklet for of written test এইটো বৰ গুৰুত্বপূৰ্ণ কথা আপুনি যদি পৰীক্ষাৰ প্ৰশ্নখন অসমীয়াত ল'ব বিচাৰিছে বা অসমীয়া লিখিব বিচাৰিছে এটো তেনেহলে এই সিলেক্ট অপচনটো ক্লিক কৰি আপুনি আসামিজ দিব লাগিব যদি ইংলিশ মিডিয়ামত লিখিব বিচাৰিছে বা প্ৰশ্নখন ইংলিশ মিডিয়ামত ল'ব বিচাৰিছে তেতিয়া হলে ইংলিশত আপুনি ক্লিক কৰিব লাগিব যেহেতু আসামিজতে পাৰবিলাকে দিয়া আসামিজ ক্লিক কৰিব আসামিজ ক্লিক কৰাৰ পিছত সেকেন্ড অপচনটো আহিব ডু ইউ টাইপিং সাৰ্টিফিকেট আপোনাৰ যদি টাইপিং সাৰ্টিফিকেট আছে ইয়াত ক্লিক কৰি ইয়েস দিব পাৰে যদি নাই নো দিব পাৰে তাৰ পিছত থাৰ্ড অপচনটো আছে ডু ইউ শৰ্ট হ্যান্ড টাইপিং সাৰ্টিফিকেট আপোনাৰ যদি শৰ্ট হ্যান্ডৰ সাৰ্টিফিকেট আছে তেতিয়া হলে ইয়েস দিওক আৰু যদি নাই নো দিওক তাৰ পিছত তলত আহি থাকিব ইয়াত আহিব ডিটেইলছ অফ ড্ৰাইভিং লাইসেন্স আপুনি যদি ডি নম্বৰ পোষ্টত কৰিছে তেতিয়া হলে আপোনাৰ ড্ৰাইভিং লাইসেন্স মাস্ট বি লাগিবই আপুনি ইয়াত ক্লিক কৰি ড্ৰাইভিং টাইপটো ইয়াত ওলাব ইয়েস কৰক আপুনি ড্ৰাইভিং লাইসেন্স ইয়েস কৰিলে ইয়াত লাইসেন্স নাম্বাৰ দিব লাগিব আপোনাৰ ফটোখন 30 KB তলত হ'ব লাগিব তাৰপিছত আপোনাৰ হাইটটো ফটোখনৰ হাইটটো আপোনাৰ 250 পৰা 320 পিক্সেলৰ ভিতৰত থাকিব লাগিব আৰু উইডটো আপোনাৰ 150 পৰা 220 পিক্সেলৰ ভিতৰত থাকিব লাগিব তেতিয়াহে আপলোড হ'ব যদি মিলাব নাজানে মোবাইলত তেতিয়াহলে মই শিকাই দিম আপোনালোকে কমেন্ট কৰিব যদি বনাব লাগে ভিডিও তাৰ পিছত আহি গ'ল সিগনেচাৰ আপলোড কৰিব লাগিব সেকেন্ডতে সিগনেচাৰ আপলোড কৰিবলৈ 30 KB তলত হ'ব লাগিব আপোনাৰ KB টো তাৰ পিছত সিগনেচাৰটো আপোনাৰ হাইট লাগিব 100 to 180 পিক্সেলৰ ভিতৰত থাকিব লাগিব আৰু উইডটো বহলটো আপোনাৰ 150 পৰা 220 পিক্সেলৰ ভিতৰত থাকিব লাগিব যদি মিলাব নাজানে কমেন্ট কৰিব মই আপোনালোক বুজাই দিম এতিয়া আহি গ'ল নেক্সট পাছপোৰ্ট এক গুৰুত্বপূৰ্ণ এটো কথা পাছপোৰ্ট আপুনি ইয়াত যেটো দিয়ে ৰিএন্টাৰ পাছপোৰ্ট ইয়াত যেটো দিয়ে আপুনি হেতু বহিত লিখি ৰাখিব আপোনাৰ যদি পাহৰে তেতিয়া হলে দিগদাৰ হ'ব কাৰণ পিছত লগইন কৰা কথা আছে হেতু দিয়াৰ পিছত আপুনি ডিক্লেৰেচনত এনেকৈ ক্লিক কৰিব লাগিব ডিক্লেৰেচনত ক্লিক কৰাৰ পিছত আপুনি সাবমিট কৰাৰ আগত প্ৰিভিউটো প্ৰিভিউ কৰি চাব পাৰে সাবমিট কৰি দিলে আপোনাৰ এবাৰ সাবমিট হোৱাৰ পিছত আপোনাৰ কিন্তু নেক্সট এডিট কৰিব অপচন নাথাকে গতিকে সাৱধান হ'ব এইখিনি কথা নহলে পেমেন্টটো এনে যাব যেহেতু পেমেন্ট কৰিব লাগিব এটা পোষ্টৰ কৰিলে 350 জেনেৰেল ওবিসি কাৰণে গতিকে হিউজ পেমেন্ট এটা পে কৰিব লাগে গতিকে সাৱধানে কৰিব কামখিনি প্ৰিভিউ কৰি লব প্ৰিভিউ কৰি চাব কি ভুল হৈছে যদি ভুল হৈছে তেতিয়া হলে আকৌ প্ৰিভিউ কৰি শুদ্ধ কৰিব পাৰিব শুদ্ধ কৰাৰ পিছতহে সাবমিট কৰিব সাবমিট কৰাৰ পিছত পেমেন্ট কৰিব লাগিব পেমেন্ট কৰাৰ পিছত শেষ কাৰণ এবাৰ ভুল হলে আপোনাৰ কোনো কাৰণে শুদ্ধ নহয় প্ৰিভিউটো ভেৰিফাইড ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনাৰ বাকিখিনি আপুনি প্ৰিভিউ কৰি চাব পাৰে প্ৰিভিউ কৰি চালে আপুনি গুটেখিনি কথা জানিব যোনখিনি ভুল হৈছে আপুনি শুদ্ধ কৰি ল'ব আৰু শুদ্ধ কৰি লোৱাৰ পিছতহে সাবমিট কৰিব এতিয়া যেহেতু মই পেমেন্ট নকৰো আৰু এখন ডেমো দেখাইছো গতিকে আপোনালোকে ডেমো দেখালে মই সাবমিট কৰি দেখাব নোৱাৰিম আৰু প্ৰিভিউ কৰিও দেখাব নোৱাৰিম গতিকে আপুনি কোৱা সময়ত পেমেন্ট যেহেতু কৰিব আপুনি কোৱা সময়ত আপুনি প্ৰিভিউ এবাৰ কৰি চাব তেতিয়া আপুনি গুটেখিনি কথা জানিব আৰু জনাৰ পিছত আপুনি শুদ্ধ কৰিব পাৰিব শুদ্ধ কৰাৰ পিছত আপোনাৰ কমপ্লিটলি কাৰেক্টলি আপোনাৰ সম্পূৰ্ণ প্ৰসেস ক্লিয়াৰ হৈ যাব আৰু আপুনি ভালকে এপ্লাইটো হৈ যাব আপোনাৰ আৰু পিছত ৰিসিভ ওলাই যাব আপুনি আৰু পিছত লগইন কৰি আপুনি চাব পাৰিব এডমিট কাৰ্ড আহিছে নে নাই এইবোৰ চাব পাৰিব ধন্যবাদ আজি ভিডিওটো কেনে পালে জনাব ভিডিওটোৰ মাজত কথা এটা ৰখি গৈছিল যদি ড্ৰাইভিং লাইসেন্স ইয়েস কৰে তেতিয়া হলে লাইসেন্স নাম্বাৰ ভৰাব লাগিব কাখৰ বক্সটোত তাৰপিছত লাইসেন্স ভ্যালিডিটি ভৰাব লাগিব তাৰপিছত লাইসেন্স টাইপ আপোনাৰ LMV হয় নে কি হয় আপুনি ভৰাই দিব লাইসেন্স কাৰ্ডটো চাই লাইসেন্স ইস্যুইং অথৰিটি লাষ্টত ভৰাব লাগিব গুটেকেটা লাইসেন্স কাৰ্ডখন আপুনি চাই পেলাই ভৰাওক তেতিয়া শুদ্ধ হ'ব আপোনাৰ